বেক টু মাই ইউটিউব চেনেল এম ব্লগ। কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভালে আছে আৰু সদায় এনেকৈ ভাল থাকিব। লগতে মোৰ ইয়াতে নতুন কেইটামান আপডেট আহিছে আৰু নেক্সট যোনটো গাড়ী আহিব আপডেট পাবৰ কাৰণে আপোনালোকে ছাবস্ক্ৰাইব কৰি থৈ দিব, লগতে বেল আইকনটো ক্লিক কৰি থৈ দিব। আৰু আমাৰ ইয়াতে যিখিনি বাইকৰ প্ৰাইচ পোৱা যাব, এইটো অকল বাইকৰ দামটো নহয়, আপোনালোকৰ অল এভৰিথিং মিলাই কেনে পোৱা যাব। ইঞ্চুৰেঞ্চ, পলিউশ্যন, ট্ৰান্সফাৰ এভৰিথিং মিলাই কেনে পোৱা যাব। আপোনালোকে জাষ্ট আধাৰ কাৰ্ড আৰু পান কাৰ্ড আনি কেনে আপোনালোকে লৈ যাব পাৰিব আপোনালোকৰ সপোনৰ বাইক। কিন্তু স্কিপ কৰি দিয়ে, তো স্কিপ কৰি দিলে বহুত এনেকুৱা ইনফৰ্ম থাকে আপোনালোকে মিছ কৰি দিয়ে। তো বহুতে কমেণ্ট কৰি থাকে যে আপোনাৰ দাদা এইটোৰ মাইলেজটো কিমান হৈছে বা এইটো কোনটো ইয়াৰৰ। তো স্কিপ কৰিলে এইবিলাক বস্তু মিছ কৰি দিব। তো স্কিপ নকৰিব, ফুল ৱাচ কৰিব। তো লেট নকৰাকৈ কেৱল আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। দেখা পাই আছে ইয়াতে বহুতকেইটা নতুন নতুন বাইক আহি গৈছে আমাৰ মাজত আহিলে NS 200, NS 160, NS 200 হোৱাইট কালাৰৰ, NS 160টো অলপমান মানে ব্লেক নহয়, কিন্তু তাতকৈ ওপৰৰ কালাৰ। এইটো কি কালাৰ মই নিজে গম নাপাওঁ। अरे कहना क्या चाहते हो? এইটো ব্লেক হয়, এইটো ব্লেক কালাৰ হয়। আৰু লগতে আহি গৈছে পালচাৰ 150। পালচাৰ 150 তিনিটা আছে। এটা হ'ল আপোনাৰ প্লেইন চিট আৰু দুটা হ'ল ডাবল ডিস্ক থকা। তো ABS মডেলো আছে, নন ABSও আছে। আপোনালোকৰ যোনটো লাগে মই আপোনাৰ আগে যাই কিনে মই দেখাই আছোঁ এটা এটাকৈ। ফাৰ্ষ্ট ষ্টাৰ্টিংটো আমি ইয়াৰ পৰাই কৰিম, NS 200। তো এইটো হ'ল আপোনাৰ 2018 মডেল। টায়াৰটো চাই ল'ব, একদম মানে নতুন কণ্ডিশ্যনত টায়াৰ লগোৱা আছে। একদম মানে স্ক্ৰেচ নাই, আপোনাৰ স্ক্ৰেচ নাপাব আপোনালোকে। আৰু চিটটো এক্সট্ৰা এইটো পঞ্চ লগোৱা আছে, মানে যাতে আপোনাৰ লং ড্ৰাইভত যাওঁতে আপোনাৰ পেইন নহয়, এনেকুৱা পূৰা পঞ্চ লগোৱা আছে। এতিয়া চাই লওক, এইবিলাকত নাই যেনেকৈ এইটোত অকল কাভাৰ লগোৱা আছে, এইটোত এক্সট্ৰা পঞ্চ লগোৱা আছে। তো এইটোৰ আস্কিং আমাৰ ইয়াতে ৰখা আছে অনলি 92,000। পেপাৰ ৱৰ্ক চব কৰি কিনে, ইঞ্চুৰেঞ্চ, পলিউশ্যন, ট্ৰান্সফাৰ চব কৰি কিনে আপোনাৰ 92,000ত দিয়া যাব। আৰু এইটো ৰান হৈছে 48,000, 2018 মডেলৰ NS 200। তো এইটো এক্সট্ৰা লগোৱা আছে। লগতে এইটো চাৰিপিনে একদম স্ক্ৰেচ নাই। আৰু এইটো আপোনালোকে আহি কিনে ভিজিট কৰিব লাগিব। একে অটো ৱৰ্ল্ড নাম্বাৰ ইয়াতে দিয়া আছে, লগতে ডিছক্ৰিপশ্যনত দিয়া থাকিব আৰু স্ক্ৰীনত শ্ব' কৰি আছে। তো নেক্সট আহি যাওঁ আমাৰ NS 160। এইটো টায়াৰ কণ্ডিশ্যনটো চাই ল'ব। আৰু এইটো চাই লওক, এনেকৈ মেজৰ কোনো স্ক্ৰেচ নাই। A05ৰ হয় গাড়ী, আৰু এইটো 2019 মডেল। আৰু এইটো আমাৰ ইয়াতে আস্কিং ৰখা আছে অনলি 87। অনলি 87ত আপোনালোকক দিয়া যাব NS 160 নন ABS মডেল। আৰু এইটো হ'ল যাই কেনে আপোনাৰ 33,000 ৰান হৈছে। 33,000 ৰান হৈছে, 2019 মডেল। 87,000ত দিয়া যাব অল পেপাৰ ৱৰ্ক কৰি কিনে। তো নেক্সট ইয়াৰ পৰা জাপ মাৰি কিনে আমি যাওঁ ইয়ালৈ পালচাৰ 150। আপোনাৰ যোনটো মডেল আছে এই মডেলটো, কাৰণ এই মডেলটো বৰ্তমান বন্ধ হৈ গৈছে, এই মডেলটো নাপায়। 2019 মডেল হয় এইটো। ইয়াত 03 যোৰহাটৰ ৰেজিষ্ট্ৰেশ্যন হয়। আৰু এইটো টায়াৰটো চাই ল'ব, একদম ধুনীয়া কণ্ডিশ্যনৰ টায়াৰ লগোৱা আছে। আৰু ইঞ্জিন কণ্ডিশ্যনটো বহুত মজাৰ হয়, লগতে কোনো স্ক্ৰেচ নাই এনেকুৱা। আৰু এইটো ৰান হৈছে 30,000 অনলি। আৰু এইটো আস্কিং আমাৰ ইয়াতে ৰখা আছে অনলি 77,000। তো 77,000ত অল পেপাৰ ৱৰ্ক কৰি কিনে আপোনালোকক দিয়া যাব। নেগেচিয়েবল হৈ যাব, ওৱান টেবল নেগেচিয়েবল হৈ যায়। এনেকুৱা নহয় এটা প্ৰাইজে আমি যিটো কৈছোঁ সেইটো ফিক্সড হয়, সেইটো এনেকুৱা ফিক্সড একো নাই। আমি যাওঁ সেইফালে ভিতৰত আছে। আৰু যদি কাৰোবাৰ লাগে মানে কম প্ৰাইজৰ ভিতৰত এটা বাইক লাগে, মানে জেনেৰেল গুৱাহাটী চলিবৰ কাৰণে, দেন আপোনালোকে লৈ যাব পাৰে এইটো চুজুকি জিক্সাৰ SF। এইটো 01ৰ গাড়ী, 2016 মডেল। আৰু এইটো টায়াৰো নতুন লগোৱা আছে, একো প্ৰব্লেম নাই, গাড়ী একদম ৰানিং কণ্ডিশ্যন হয়। এইটো আস্কিং আমাৰ ইয়াতে অনলি 45,000 ৰখা আছে। তো নেক্সট আমাৰ ইয়াতে আৰু এটা আছে সেনেকুৱা কম প্ৰাইজত, যদি কাৰোবাৰ লাগে 2016 মডেলৰ হয়।
FZ ফাৰ্ষ্ট মডেলটো আৰু এইটো 54,000 ৰান হৈছে আৰু এইটো 20,000 ৰান হৈছে মাত্ৰ এইটো 20,000 ৰান হৈছে এইটো 54,000 ৰান হৈছে আৰু এইটো আস্কিং ৰাখা আছে আমাৰ ইয়াতে 55,000 আহি গ'লে নেগেচিয়েবল হৈ যাব চব মিলাই কেনে পোৱা যায় এটা মানে ফিক্সড প্ৰাইচ নহয় আমাৰ ইয়াতে তো নেক্সট আমাৰ এইফালে আছে তো বলক ইয়াৰ পৰা থাপকৈ তাতে যাওঁ তো ডিঅ'টো হ'ল আপোনাৰ 2017 মডেল আৰু এইটো ৰান হৈছে অনলি 41,000 তো 41,000 ৰান হোৱা গাড়ী মাত্ৰ ইয়াতে আস্কিং ৰাখা আছে 45,000 অল এভৰিথিং কৰি কেনে আৰু নেগেচিয়েবল হৈ যাব এনে নহয় ফিক্সড প্ৰাইচ এটাও নহয় যাব পাৰিব আপোনালোকৰ সপোনৰ বাইক তো এইটো ৰান হৈছে 41,000 গাড়ী কণ্ডিশ্যন একদম টপাটপ মস্ত কণ্ডিশ্যন আছে আৰু যদি কাৰোবাৰ লাগে লেডিজ বাইক চৰি লেডিজ নহয় জেণ্টছ হয় মানে স্কুটি মানে লেডিজ বুলি আছিলে এতিয়া আকৌ জেণ্টছ তো কাৰোবাৰ লাগে যদি আপোনাৰ ডুইট মাইলেজ দিয়া গাড়ী তো এইটো লৈ যাব পাৰিব আপোনালোকে 2016 মডেল তো এইটো একদম স্ক্ৰেচ নাই সেনেকুৱা এইটো আস্কিং ৰাখা আছে আমাৰ ইয়াতে অনলি 35,000 একদম লয়েষ্টত হয় 35,000ত আপোনালোকে লৈ যাব পাৰিব ডুইট তো ভিতৰত আহি গ'লোঁ ইয়াতে ৰাখা আছে আমাৰ ইয়াতে পালচাৰ 150 দুটা ৰাখা আছে এইটো ABS মডেল এইটো নন ABS তো এইটোৰ কণ্ডিশ্যনটো অলপমান ভালকৈ দেখাই দিব চেষ্টা কৰোঁ এইটো নন ABS হয় ABS মডেল নহয় ডাবল ডিছ হয় এইটো টুইন ডিছ আৰু একদম মানে ভালকৈ দেখাই দিওঁ AS01ৰ গাড়ী হয় তো এইটো 2019 মডেল আমাৰ ইয়াতে আস্কিং ৰাখা আছে অনলি 83,000ত আপোনাৰ অল পেপাৰ ৱৰ্ক কৰি কিনে আপোনালোকক দিয়া যাব তো আপোনালোকে লৈ কিনে জাষ্ট খালি চলাই থাকিব বাকী একো কোনো কাম কৰিব লাগে একো নাই বিন্দাছ চলি থাকিব একদম মজাৰ কণ্ডিশ্যনৰ গাড়ী হয় এইটো গাড়ী ৰিয়েৰ হয় নাপায় আপোনাৰ সেই আগৰ মডেলটো BS4ৰ মডেল এইটো নাপায় বহুত কম পায় তো আমি কিবাকৈ মেনেজ কৰি কিনে আনিছোঁ আপোনালোকৰ কাৰণে হয়তো ভিডিঅ' চাই কেনে ভাল লাগিব যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব পাহৰি নাযাব প্লিজ আপোনালোকে ছাপোৰ্ট কৰক আমিও অলপমান আগবাঢ়ি কিনে আপোনালোকক ভাল ভাল ইনফৰ্ম দিবৰ কাৰণে চেষ্টা কৰি আছোঁ হয়তো আপোনালোকৰ অলপমান হ'লেও হেল্প হয় তো যদি হেল্প পাইছে মোৰ পৰাই তেনেহ'লে আপোনালোকে ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো আৰু লগতে শ্বেয়াৰ কৰিব তো নেক্সট ইয়াৰ পৰা আমি গুচি যাওঁ এইটোলৈ পালচাৰ 150 ডাবল ডিস্ক উইথ আপোনাৰ ডুৱেল ABS তো পিছতটো আপোনাৰ চেঞ্চৰ হয় আগতটো ABS হয় কাৰণ এইটো ABS চিষ্টেম কৰিছে একদম একজেক্ট দেখাত আপোনাৰ ABS পাব কিন্তু ABS নহয় এইটো আপোনাৰ চেঞ্চৰৰ কাম কৰে তো এইটো 2020 মডেল ABS মডেল BS4ৰ হয় এইটো BS4 এইটো তো এইটো ৰান হৈছে অনলি 31 নেকি 34 তো ষ্টাৰ্ট দি কিনে চাউণ্ডটো এবাৰ শুনাই দিওঁ একদম অলপ টোটেল দিছে তো ৰান হৈছে 31,000 তো 31,000 ৰান হোৱা গাড়ী আপোনালোকে লৈ যাব পাৰিব অনলি 85,000ত অল পেপাৰ ৱৰ্ক কৰি কিনে তো আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই কিনে আপোনালোকৰ ভাল লাগিব আৰু ভাল যদি লাগে লাইক কমেণ্ট শ্বেয়াৰৰ লগতে ছাবস্ক্ৰাইব কৰিব পাহৰি নাযাব আৰু এইটোৰ লোকেশ্যনটো একজেক্ট লোকেশ্যন কোনটো হয় সেইটো আপোনালোকৰ ডাইৰেক্টলি মেপ দিয়া থাকিব ডিছক্ৰিপশ্যনত আপোনালোকে ক্লিক কৰি কিনে চিধা আপোনাৰ এইটো লোকেশ্যন আহি যাব হাতীগাঁও লিটিল ফ্ল'ৰৰ লগতে এক্সিছ বেংকৰ তলত গ্ৰাউণ্ড ফ্ল'ৰত হয় তো মই আকৌ এবাৰ দেখাই দিব বিচাৰোঁ এইটো হ'ল নিদান ফাৰ্মাচী এইটো হ'ল এক্সিছ বেংক এইটো এক্সিছ বেংক হয় আৰু আগতে আছে ইণ্ডিয়ান বেংক আমাৰ ICICI বেংক আছে সেইফালে তো এইটো লিটিল ফ্ল'ৰ স্কুল হয় তো চিধা ইয়াতে আমাৰ গাড়ীখন ৰখা আছে ৱাইনাট জুচ তাতে আছে তো ইয়াতে কাৰোবাক সুধিলে একে অটো ৱৰ্ল্ড তো ডাইৰেক্টলি ইয়াতে দেখাই দিব ডাইৰেক্ট আহি কিনে কথা পাতি ল'ব পাৰে একে অটো ৱৰ্ল্ডৰ মানে বছৰ লগত তো আশা কৰোঁ ভিডিঅ'টো ভাল লাগিছে হেভ এ গ্ৰেট ডে বাই বাই